Hello everyone, welcome to Bhadrayas Academy. আমি সকলোৱে জানো যে 1905 চনৰ লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ ফলত সমগ্ৰ ভাৰততে স্বদেশী আন্দোলনৰ আৰম্ভণি হৈছিল আৰু এই স্বদেশী আন্দোলনৰ প্ৰভাৱ আমি অসমতো দেখিবলৈ পাওঁ। অসমৰ মানুহক খাৰে খোৱা অসমীয়া বুলি কোৱা হয় নহয় জানো। সেই সময়ত অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনিৰ পৰিৱৰ্তে বেনাৰসৰ চেনি আৰু বিদেশী বস্ত্ৰৰ বিপৰীতে তেওঁলোকে থলুৱাভাৱে সূতা কাটি এৰী মুগা কপাহী আদি বিভিন্ন ধৰণৰ বস্ত্ৰ প্ৰস্তুত কৰি উলিয়াইছিলে। অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীয়ে সেই সময়ত বন্দিনী ভাৰত নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিলে, যাৰ বাবে তেওঁ পিছত জেইলো খাটিব লগা হৈছিলে। তৃতীয়তে চাওঁ যে ক্ষুদিৰাম বসু, বাৰীন্দ্ৰ ঘোষ, উল্লাসকৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰি ৰায় চৌধুৰীয়ে 1906 চনত সেৱা সংঘ নামৰ এটা বিপ্লৱিক সংগঠন গঢ়ি তুলিছিলে। চতুৰ্থতে আহিলে সুৰমা ভেলী এছ'চিয়েশ্যনৰ কথা। সুৰমা ভেলী এছ'চিয়েশ্যনৰ নেতৃত্বত শ্ৰীহট্ট, হাবিগঞ্জ, কৰিমগঞ্জ, শিলচৰ আদি বিভিন্ন ধৰণৰ ঠাইত জাতীয় বিদ্যালয়সমূহ স্থাপন কৰা হৈছিলে।